প্ৰথমতে সকলো অসমবাসীকে মই মোৰ হিয়া ভৰা মৰমই আগবঢ়ালোঁ। আপোনালোকে সতী জয়মতীৰ কথা শুনিছেনে নাই? সতী জয়মতী নাম কিয় পালে? এজন সতী নাৰী হ'ব লাগিলে 100টা গুণৰ অধিকাৰী হ'ব লাগিব। 100টা গুণৰ অধিকাৰী হ'ব লাগিব। সতী জয়মতী এজন নাৰী আছিল। শ বছৰ আগত মৃত্যু হৈছিল। তথাপিতো এতিয়াও আজি অসমবাসীৰ মাজত সেই সতী জয়মতী মৰিও অমৰ হৈ আছে। অসমবাসীৰ মাজত কিবা গুণ থকাৰ কাৰণে সেই সতী নাৰীজনী আমাৰ মাজত মৰিও অমৰ হৈ আছে। সেই অনুসৰে সতী জয়মতীৰ অনুসৰে আজি মই গৰিমাবক মই দামপুৰৰ পৰাই মইনুলে মই হাজাৰ হাজাৰ মৰম মই আগবঢ়াইছোঁ আৰু মোৰ হিয়া ভৰা আন্তৰিকতা মৰমৰে মই গৰিমাবক মই ধন্যবাদ জনাইছোঁ। কাৰণ কিয় জানে, নাৰী হিচাপে গৰিমাবৰ যিমানখিনি থাকিব লাগে তাত থাকি বহুত বেছি আছে বুলি মই এজন ড্ৰাইভাৰ হিচাপে ক'ব বিচাৰিছোঁ। তাৰ কাৰণে মই গৰিমাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দামপুৰৰ পৰাই মইনুলে এইকুৰা জ্বলন্ত জুই বুকুত বান্ধি লৈ গৰিমাব আজি আমাৰ মাজত জীয়াই আছে। যদি বুজা শক্তি নোহোৱালৈ বুজি নাপালা হয় তেতিয়াহ'লে গৰিমাবক আমি আমাৰ মাজত দেখা নাপালোঁ হয়। কাৰণ আল্লাই বহুত শক্তি দিছে, বুজা শক্তি দিছে, ধৈৰ্য দিছে। সেইকাৰণে গৰিমাব এই পৃথিৱীত আমাৰ মাজত জীয়াই আছে। ইমান সহজ বেপাৰ নহয়। একুৰা জ্বলন্ত জুই লৈ এই পৃথিৱীত জীয়াই আছে। আপোনালোকে চিন্তা কৰি চাব। মোৰ ফালৰ পৰাই মই কৈছোঁ, আপোনালোকে বা কি কয় সেইটো মই নাজানো, কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ মানে যিমান গুণৰ অধিকাৰী থাকিব লাগে তাত থাকি বেছি আছে বুলিয়ে মই ক'ব বিচাৰিছোঁ। আৰু গৰিমাবক মই দামপুৰৰ পৰা একদম মানে হাজাৰ মৰমৰে মই সেয়া কৰিছোঁ। আপুনি ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল সদায় মিঠা। ধৈৰ্য হেৰাই কেতিয়াও নাযাব। আপুনি ধৈৰ্য ধৰি থাকক। আপোনাক আমি অসমবাসীয়ে এই ছাৰ তলত সদায় ৰাখিম বুলি আমি আশা কৰিছোঁ। আৰু জুবিনদাৰ হকে আমি আগবাঢ়ি যাম। আপুনি আমাৰ লগত থাকিলে হ'ল, য'ত যাব লাগে আমি তাতে যাম। জয়াই অসম, জয় জুবিনদা। ধৈৰ্য ধৰিব আপুনি, ধৈৰ্যৰ ফল সদায় মিঠা। এদিন নহয় এদিন আমি এই দাদাৰ ন্যায় নিশ্চয় পাম। জয়াই অসম, জয় জুবিনদা। মই মইনুল, বাই বাই।